প্ৰথম কথা যে APSC কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব। এটা মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয়, এইটোৱে মানে গোটেই সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। মানে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে APSCৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা, সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে। মানে গোটেই কাৰবাৰটোৱে এনেকুৱা আছিলে যে ই গোটেই ছিষ্টেমটোক, গোটেই পৰীক্ষা ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে, তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয়, যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে। এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু BK শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে। BK শৰ্মাৰ ৰিপৰ্টত, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, চেয়াৰমেনৰ পৰা PSO লৈকে। কিন্তু তাত কোনো পধ্যে কোনোৱে দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে, আপোনালোকে চাই ল'ব। সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, য'ত চেয়াৰমেনৰ পৰা, এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা PSOজনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে। কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক, তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে BK শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খোৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি, যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি। লৈছে নলৈছে নিশ্চয় হ'ব পাৰে, ল'বও পাৰে, কিন্তু এইটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়। বা BJPৰ MLAজনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে, কি নাম এজন, গুৰুপ্ৰসাদ দাস, গুৰুজ্যোতি দাস, তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয়। এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোক সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী, নাম্বাৰ 1। নাম্বাৰ 2, এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰসাৰী, কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেশ্যন চলা, সেইটো পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক বা চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক, গোটেই এডমিনিষ্ট্ৰেশ্যন চলা ছিষ্টেমটোৰ কাৰিকৰবিলাকক ACS আৰু APS অফিচাৰবিলাকক তাতে তৈয়াৰ কৰা হয়। বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এডুকেশ্যনৰ ডাঙৰ অফিচাৰ্ছবিলাক, এই আটাইবিলাকক, ইঞ্জিনিয়াৰ্ছবিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ, তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এইটো ব্যৱস্থা। গতিকে APSC কেলেংকাৰীটো আপোনালোকে মেডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে, এইবিলাকৰ জৰিয়তে আচলতে যিবিলাকে এইবিলাক অকল এইটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে, সেইবিলাকে কেৱল মুচৰোচক বাতৰিয়ে দিয়া নাই, আচলতে তেওঁলোকেও APSC কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক, খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে।